বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো এতিয়া মই ডিঙিত এডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হৈ এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে কাইলৈ আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱেই কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম জীৱন আহে ঘূৰি বৰ দুখ পেণ্টটো খুলি দিলে মই লাইন যাম পেণ্টন দাম এতিয়া সেইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত আৰু দাদা আপোনাৰ হিমালয় চালত ৰিলেশ্যন কেনেকুৱা পাৰে তাই এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব দে কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা আই লাভ দেট বেণ্ডিত কোন চিনেমা ষ্টাৰ্ট হয় কিন্তু মাদাৰ চোদ চলি আছে ৰেকৰ্ড হৈছে এইটো খেলাটো চাগে বুক কৰি দিব মোৰ মতে কৰিব নালাগে কিন্তু ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা এক মিনিট বক বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল Oh my God! I the better night dalla lo bomo. Kiss le rahlo de. তো খবর আমরা জিদি কো জানো মই यसले के তেনেকুৱা কিবা এটা সিক্ৰেট আছে নেকি আপোনাৰ যেটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব সামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যেটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো ওকে সাধাৰণ মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো এইটো হেলদি এইটো মানে হেৰি মেডিকেলি দ্যাট ইজ হেলদি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব ঠাণ্ডাত আমি চব লৈ আছো সিদ্ধাৰ্থ আৰু মই একদম সিদ্ধাৰ্থে আজিকালি সাংঘাতিক ইংলিছ কৰে লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে ইংলিছত কৰি কিবা I want to try some English speaking. Please watch on Seeker. Hunting Seeker. শিকাৰ আমাৰ নতুন ছবি সকলোৱে চাব ধুনীয়া পৰ্টত আছো আমি ঠাণ্ডাখনত কপাই দিছে দুইটাকে হিলাই আছে বতাহে আমাক ইয়াতে ইংৰাজী যিটো এক্সেণ্টটো এনেই আহিছে মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে কেলা জুবিন্দা বুলি কবি কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি পাখি মোৰ মন মেলি যাও আমি চব একেই মানুহ চব মই সেইকাৰণে লগুণডাল ছিঙি দিলো মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলো ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গলো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে
মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে, গিলাচটোত বাটাৰ আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ থৈছো মই। চুৰ কৰিছ ভালকে ক। 3টা প্ৰেচাৰ কুকাৰ নিছে, 2টা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি? যদি চুৰ কৰা ভালকে ক। যদি চুৰ হয় ভাল চুৰ হয় নহয়, মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দিলো। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ, ইমান কষ্ট কৰিবলৈ, ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন। কথাটো সেইটো, গতিকে চুৰ কৰিলে ভালকে কৰিব। পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা। এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে। সি নিচে 7,000 টকা বস্তু। এই মানে এটাই প্ৰব্লেম, মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে। চবে চাওক, পেণ্টটো ইমান ওপৰত পিন্ধে নেকি বাৰু? এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। কি? এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। সেইবোৰ নাজানো আমি। মই যিমান ছোৱালী দেখিছো চবে পেণ্টটো তলত পিন্ধে। প্ৰথম তোক ছোৱালী দেখিলো পেণ্টটো ওপৰত পিন্ধে, ইমান মানে পেটলৈকে পিন্ধে একদম। মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায়, কি কৰো? চাপৰ কাৰণে? অ'কে, সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে। That's a good choice. মালো খাই দিলো, এইটো একো নাই বাৰু, এইটো মাল খোৱাই গান। আৰু যেতিয়া গানটো বনাইছিলো তেতিয়া মই ফুল মাল খাইছিলো। এইবিলাক কোনো নকয়, মই কৈ দিওঁ। ৰাতি 3টা বজাত। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুস্বিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু মই ইয়াতে গগৈদা আছে, নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা, হয়নে? অলপহে জুনিয়ৰ আৰু মোতকে, তথাপিও বেয়া পাব নালাগে আৰু। মিছা কলে কিডাল হ'ব? যেতিয়া মাল নাখাব তেতিয়া ষ্টেমত নুঠেই। ৰাইট পইণ্ট না, বেয়া পাইছা নেকি? যেতিয়া ক'লে আছে মোক গালত মান, যেতিয়াৰ পৰা খাই ল'ব তাৰ ভনীৰ নাম হ'ল মাজুলী। এতিয়া তাৰ বিষয়ে মই এটা গান গাই বেয়া লাগিছে নেকি? মাজুলী ছোৱালী এদিন দুখ পালে, এইখন গাঁৱকে কপাই দিলে, তোমাৰ নামে মই লিখি দিলো, তোমাৰ কপালত আহিব নোৱাৰিলো, এইখন গাঁও তোমাৰ মেট্ৰিক চকুবেটি আছিল পৰি ৰাতিপুৱা বুলি লাডেন পৰি কালত বোকা লাগিল কালত। কেনা হৈছে এইবাৰ? কি মজা, কি বেয়া পাইছা? মই গুচি যাবি যাব। নেকি অ মৰমী ব্ৰিটিছ হিষ্টৰীটো লণ্ডন মানে আজি আছে, আমি লণ্ডনে গুচি যাম, উৰ্মিলাও যাব। জোক এটা কলেও বুজিবলৈ বহুত দেৰি লাগে। মহিমাও আছে, আবিৰ্তা আছে বাৰু, ৰসৰ ভঁৰাল আবি এইজন আছে, এইজন লাগি আছে আমাৰ। দুখ লাগিছে লণ্ডনখন এই যামগে আমি, যেন ছোৱালীহে উলিয়াই দিছে। আমি আজি মই আগত বহি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। বোলো জয় জুবিন দা, জয় জুবিন দা।
জুবিন দা অসমত এক পিছে মাল আছে অসমত এক পিছে মাল আছে জুবিন দা আৰু এটা কথা শুন জুবিন দাৰ অবিহনে অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি থৈ আহিছে হয় নে নহয় বোলো জয় অসম এইডাল কেলা কেলা বুলি ক'লে যদি কল হয় আমি ক'লেনো কি ভুল হয় হয় নহয় আৰু এটা কথা আছে আমাৰ কুকুৰ এটা যদি শুই থাকে সেই কেলা বুলি নকলে নুশুঠেই গতিকে এই শব্দটো লৈ কোনো হেৰি কৰি লাভ নাই জুবিন এজন শিল্পী মই তাকে ভাল পাওঁ এতিয়া নহয় যেতিয়া জুবিনে প্ৰথম সেই চুলিখন দীঘল কৰি গান গাই আছিলে তেতিয়াবা ভাল পাওঁ আৰু মই জুবিনে ক'ত কেলা কৈছে ক'ত কা কৈছে মোৰ দৰকাৰ নাই এইটো মোৰ এটা ভাল পায় বছ